হিমন্ত বিশ্ব শৰ্মাই যদি কয় যে বাংলাদেশী খেদিছো উচ্ছেদৰ জৰিয়তে, এইটো কেতিয়াও সত্য কথা নহয়। 20 ঘৰ আদিবাসী মানুহৰ ভিতৰত 20 ঘৰ মানুহেই ভূমিহীন। 3টা আহোম পৰিয়ালক উচ্ছেদ কৰিলে আৰু 19 ঘৰ আহোম পৰিয়ালৰ মাটি বাৰী এইবিলাক ধ্বংস কৰিলে। মই গৈ দেখিলো যে তাত 72টা মিয়া পৰিয়ালক উচ্ছেদ কৰিছে, কিন্তু 60টা আমাৰ গৰীয়া পৰিয়ালক আকৌ খিলঞ্জীয়া গৰীয়া পৰিয়ালক উচ্ছেদ কৰিলে। মই কালি নিজে লখিমপুৰলৈ গৈছিলোঁ। হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে বাংলাদেশীক আমি উচ্ছেদ কৰিলোঁ। মই গৈ দেখিলোঁ যে তাত 72টা মিয়া পৰিয়ালক উচ্ছেদ কৰিছে, কিন্তু 60টা আমাৰ গৰীয়া পৰিয়ালক আকৌ খিলঞ্জীয়া গৰীয়া পৰিয়ালক উচ্ছেদ কৰিলে। 20টা আদিবাসী আমাৰ খিলঞ্জীয়া আদিবাসী চাহ জনগোষ্ঠীৰ পৰিয়ালক আমাৰ উচ্ছেদ কৰিলে। 3টা আহোম পৰিয়ালক উচ্ছেদ কৰিলে আৰু 19 ঘৰ আহোম পৰিয়ালৰ মাটি বাৰী এইবিলাক ধ্বংস কৰিলে। কলিতা পৰিয়াল এটাক উচ্ছেদ কৰিলে, অনুসূচিত জাতি কৈবৰ্ত পৰিয়ালক এটা উচ্ছেদ কৰিলে আৰু এনেকৈ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহবিলাকক তেওঁলোকে উচ্ছেদ কৰিলে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই যদি কয় যে বাংলাদেশী খেদিছো উচ্ছেদৰ জৰিয়তে, এইটো কেতিয়াও সত্য কথা নহয়। গতিকে আৰু যিবিলাক মানুহক উচ্ছেদ কৰিলে, মই লখিমপুৰলৈ নিজে গৈছোঁ। এটা অঞ্চলত য'ত আচলতে মিয়া মানুহবিলাক আৰু আদিবাসী মানুহবিলাকক উচ্ছেদ কৰিলে, তাততো দেখিছোঁ যে 20 ঘৰ আদিবাসী মানুহৰ ভিতৰত 20 ঘৰ মানুহেই ভূমিহীন, এক টুকুৰাও মাটি নাই। 4 ঘৰ আপোনাৰ আমাৰ আহোম মানুহ উচ্ছেদ কৰিলে, 4 ঘৰ মানুহৰ ভিতৰত 4 ঘৰ মানুহেই ভূমিহীন, অন্য কোনো ঠাইত মাটি নাই। কৈবৰ্ত মানুহৰ পৰিয়ালটোক উচ্ছেদ কৰিলে, এটা পৰিয়াল তেওঁলোক ভূমিহীন। মিয়া পৰিয়াল 72টাক উচ্ছেদ কৰিলে, তাৰে যিখিনি মানুহক পৰিয়ালক পালোঁ, মইতো 20টা পৰিয়াল মানুহক কালি লগ ধৰিলোঁ, এই 20টা পৰিয়ালেই ভূমিহীন। গতিকে মুখ্যমন্ত্ৰীয়ে কোৱা যে ভূমিহীন নহয় লেণ্ডলৰ্ড হয়, লেণ্ডলেছ নহয় লেণ্ডলৰ্ড হয়। মুখ্যমন্ত্ৰীৰ এই কথাবিলাক মিথ্যাচাৰৰ নামান্তৰ। তেওঁ এজন মিছলীয়া মুখ্যমন্ত্ৰী, তেওঁ এজন জনগণ বিৰোধী মুখ্যমন্ত্ৰী, তেওঁ দুখীয়া বিৰোধী মুখ্যমন্ত্ৰী। মই মুখ্যমন্ত্ৰীৰ এই কথাৰ বিৰোধিতা কৰিছোঁ। বিশ্ব শৰ্মাই মই কালি নিজে লখিমপুৰলৈ গৈছিলোঁ। হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে বাংলাদেশীক আমি উচ্ছেদ কৰিলোঁ। মই গৈ দেখিলোঁ যে তাত 72টা মিয়া পৰিয়ালক উচ্ছেদ কৰিছে, কিন্তু 60টা আমাৰ গৰীয়া পৰিয়ালক আকৌ খিলঞ্জীয়া গৰীয়া পৰিয়ালক উচ্ছেদ কৰিলে। 20টা আদিবাসী আমাৰ খিলঞ্জীয়া আদিবাসী চাহ জনগোষ্ঠীৰ পৰিয়ালক আমাৰ উচ্ছেদ কৰিলে। 3টা আহোম পৰিয়ালক উচ্ছেদ কৰিলে আৰু 19 ঘৰ আহোম পৰিয়ালৰ মাটি বাৰী এইবিলাক ধ্বংস কৰিলে। কলিতা পৰিয়াল এটাক উচ্ছেদ কৰিলে, অনুসূচিত জাতি কৈবৰ্ত পৰিয়ালক এটা উচ্ছেদ কৰিলে আৰু এনেকৈ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহবিলাকক তেওঁলোকে উচ্ছেদ কৰিলে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই যদি কয় যে বাংলাদেশী খেদিছো উচ্ছেদৰ জৰিয়তে, এইটো কেতিয়াও সত্য কথা নহয়। গতিকে আৰু যিবিলাক মানুহক উচ্ছেদ কৰিলে, মই লখিমপুৰলৈ নিজে গৈছোঁ। এটা অঞ্চলত য'ত আচলতে মিয়া মানুহবিলাক আৰু আদিবাসী মানুহবিলাকক উচ্ছেদ কৰিলে, তাততো দেখিছোঁ যে 20 ঘৰ আদিবাসী মানুহৰ ভিতৰত 20 ঘৰ মানুহেই ভূমিহীন, এক টুকুৰাও মাটি নাই। 4 ঘৰ আপোনাৰ আমাৰ আহোম মানুহ উচ্ছেদ কৰিলে, 4 ঘৰ মানুহৰ ভিতৰত 4 ঘৰ মানুহেই ভূমিহীন, অন্য কোনো ঠাইত মাটি নাই। কৈবৰ্ত মানুহৰ পৰিয়ালটোক উচ্ছেদ কৰিলে, এটা পৰিয়াল তেওঁলোক ভূমিহীন। মিয়া পৰিয়াল 72টাক উচ্ছেদ কৰিলে, তাৰে যিখিনি মানুহক পৰিয়ালক পালোঁ, মইতো 20টা পৰিয়াল মানুহক কালি লগ ধৰিলোঁ, এই 20টা পৰিয়ালেই ভূমিহীন। গতিকে মুখ্যমন্ত্ৰীয়ে কোৱা যে ভূমিহীন নহয় লেণ্ডলৰ্ড হয়, লেণ্ডলেছ নহয় লেণ্ডলৰ্ড হয়। মুখ্যমন্ত্ৰীৰ এই কথাবিলাক মিথ্যাচাৰৰ নামান্তৰ। তেওঁ এজন মিছলীয়া মুখ্যমন্ত্ৰী, তেওঁ এজন জনগণ বিৰোধী মুখ্যমন্ত্ৰী, তেওঁ দুখীয়া বিৰোধী মুখ্যমন্ত্ৰী। মই মুখ্যমন্ত্ৰীৰ এই কথাৰ বিৰোধিতা কৰিছোঁ।